Namaskar. Very good evening to all of you, my dear students. Class 11 biology এটা important chapter. যদি সব জয়েন হৈ গলা আমি আৰম্ভ কৰিব পাৰো আমাৰ এটা ক্লাস ওয়ান শট নহয় ওয়ান শট কি হ'ব এটো আমাৰ যেনেকে ৰেগুলাৰ ক্লাसेस বিলাক চলি আছে ঠিক তেনেকে চলিব এটো ক্লাসও কি নাম কি নিউরাল কন্ট্রোল এন্ড কোঅর্ডিনেশন ঠিক আছে সাউন্ড প্রপারলি পাই আছে ভিজুয়াল ঠিক আছে now we can start our new chapter neural control and coordination बहुत बेसी important और बहुत बेसी धुनिया chapter আমি ক্লাস 10 ত থাকোতে ইয়াৰ অলপ পাইছো ঠিক আছে ক্লাস 10 ত থাকোতে ইয়াৰ অলপ পাইছো আমি কি আছিল আমাৰ এই চেপ্টাৰটোৰ নাম ক্লাস 10 ত থকা চেপ্টাৰটোৰ নাম স্যাৰ এই চেপ্টাৰটোৰ নাম আছিল কন্ট্রোল এন্ড কোঅর্ডিনেশন এই চেপ্টাৰটোৰ নাম কি আছিল কন্ট্রোল এন্ড কোঅর্ডিনেশন আমি এই চেপ্টাৰটো পঢ়িছিলো 10 ত আৰু সেই কাৰণে 10 ত ভালকে পঢ়া হলে ইমানটা দিগদাৰ নহয় ঠিক আছে ওকে কন্ট্রোল এন্ড কোঅর্ডিনেশন তাত আমি নিউরনৰ বিষয় আমি পাইছো হয়নে তাত আমি নিউরনৰ বিষয় পাইছো আমি তাৰ ৰিফ্লেক্স অ্যাকশন এবিলাকৰ বিষয় পাইছিলো হয়নে যে হট অবজেক্ট এটা হাত লাগিলে মানে আমি কিয় হাতখন সাডেনলি অটৰাই দিও কি হৈছিল আমাৰ গোটেই প্ৰসেসখিনি আমি নিউরনৰ বিষয় পাইছিলো কিন্তু তাত আমি নিউরনৰ মাত্ৰ তিনটামান পাৰ্টৰ বিষয় জানিছিলো কিন্তু ইয়াত আমি 11 ত অলপ ডিটেইল জানিম ঠিক আছে তো চেপ্টাৰটোৰ নাম কি নিউরাল কন্ট্রোল এন্ড কোঅর্ডিনেশন তো ফার্স্ট কথা নিউরালটো বাদ দিয়া কন্ট্রোলটো আমি কি হয় তাৰ মানে জানিম তবে আমি সামজে কোঅর্ডিনেশন মানে কি হয় ঠিক আছে তো কন্ট্রোল মানে কি হয় তো কন্ট্রোল মানে ধৰি লোৱা এটা লৰা হাবিলে গৈছে ঠিক আছে এটো এটা কি হয় লৰা হয় ঠিক আছে ই কি হাবিলে গৈছে ওকে তো হাবি ঠিক গৈছে হাবি ঠিক কি দেখিলে হি হাবিত মানে কিবা কামত গৈছিল হি কিন্তু এটা টাইগাৰ দেখিলে সাডেনলি হি স এ টাইগাৰ মানে টাইগাৰ এটা দেখিলে ওকে তো টাইগাৰটো দেখাৰ লগে লগে হি গম পোৱা নাছিল আগপা দেখিম বুলি কিন্তু পটককৈ দেখি গল যে বাঘ এটা কি কৰিম এতিয়া মই মানে হি ভয় খালে তো হি কি কৰিব এতিয়া তাৰ ব্ৰেইনত এতিয়া কি চলিব তাৰ গোটেই বডিত এটা প্ৰসেস চলি যাব ঠিক আছে যে মই কি কৰা যাব এতিয়া হয়নে তো হি লগে লগে সিদ্ধান্ত লৈ আহিলে যে মই এতিয়া পলাম হি আগতে যদি 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত দৌৰে পাৰ আৱাৰ দৌৰে তে 12 15 20 30 কিলোমিটাৰ দৌৰিবলৈ ৰেডি কিমান দৌৰি আছে তো যেতিয়া ৰানিংত আহি গল তাৰ যেতিয়া ৰানিং মুডত যেতিয়া হি আহি গল ঠিক আছে তেতিয়া ৰানিংত আহি গল তাৰ কি হলি এক্সট্ৰা কৈছে আগতে নকৰা কাম বিলাক কৈছে হয়নে তো বেছিকে কষ্ট কৰিছে তো বেছিকে কষ্ট কৰিছে তাৰ মানে তাই কি হৈছে বডিত কি হৈছে তাৰ ৰানিংত তাৰ কি হৈছে তাৰ মানে ব্লাড ফ্লো বাঢ়ি গৈছে সো ব্লাড ফ্লো বঢ়াৰ আগত তাৰ হাৰ্ট ৰেট নাবাঢ়িবনে বাৰু হয় স্যাৰ হাৰ্ট ৰেট বহুত বাঢ়ি যাব তাৰ হাৰ্ট ৰেট কি হ'ব তাৰ ফাস্ট হ'ব হার্ট রেট আগত কি হ'ব ফাস্ট হ'ব হল হার্ট রেট ফাস্ট হ'ব ঠিক আছে তো তাক যে দৌৰিবলৈ যে কলে তাক কোনে কলে স্যাৰ তাক কলে মানে গোটেই বডিত তোমাৰ সংযোগ হল গোটেই বডিয়ে কথা পাতিলে স্যাৰ বডিয়ে কেনে কথা পাতে সেই বডিয়ে যে কথা পাতে তাকে আমি কোঅর্ডিনেশন বুলি কম ঠিক আছে তো সবে কথা পাতি মিলি কলে যে তুমি এটা পলাব লাগে ঠিক আছে তো এইবিলাক কি সিস্টেম চলি গল তো হোৱাৰ লগে লগে তা বডি তা কি হল তোমাৰ বডি মুভমেন্ট আহি গল তা হার্ট রেট বাঢ়ি গল তা ব্লাড ফ্লো বাঢ়ি গল স্যার ব্লাড ফ্লো বাঢ়িব নেকি ব্লাড ফ্লো বাঢ়িব ঠিক আছে আৰু এই ব্লাড ফ্লোতে হৰমনো বাঢ়ি যাব হয়নে তো হৰমন মানে আহি যাব তো হৰমনে কব যে পলা ঠিক আছে তাৰ গোটেই নিউৰন এটা গোটেই সিস্টেমে কব যে এটা পলাব লাগে হয়নে তো এইবিলাক কৰিব হি হার্ট রেট বাঢ়ি গল ব্লাড ফ্লো বাঢ়ি গল তাই এতিয়া স্যার ই যে তাক কব যে খবৰটো যে দিব স্যার দিব কোনে নাৰ্ভে দিব হয়নে তো নাৰ্ভ ষ্টিমুলেশন নহবনে স্যার হ'ব তো তার কি হ'ব নার্ভ ষ্টিমুলেশন হ'ব নার্ভ ষ্টিমুলেশন তার কি হৈ গল এতিয়া নার্ভ ষ্টিমুলেশন হৈ গল নার্ভ ষ্টিমুলেশন হোৱাৰ লগে লগে নাৰ্ভে খবৰটো পোৱাৰ লগে লগে তাৰ মাসলস এক্টিভ হৈ গল তাৰ কি হৈ গল তাৰ মাসলস এক্টিভ হৈ গল মানে তাৰ মাসলস দৌৰিবলৈ ললে হে তো গোটেইখিনি কাম চলিলে এই যে ইমানখিনি যে কাম চলিলে এই গোটেই কামখিনি কি ৰেন্ডমলি হৈ গৈছে নেকি যেতিয়া তেতিয়া হৈ যাব নেকি নহব স্যাৰ কোনোবা এটা কন্ট্রোল কৰিব লাগিব কোনোবা এটা অৰ্ডাৰ দিব লাগিব কমিউনিকেট কৰিব লাগিব তো এইটোকে আমি কি বুলি কম এইটো হ'ব স্যাৰ কন্ট্রোল ইয়াত কি হৈ গল গোটেইখিনি অৰ্গান কোনো ধৰণৰ ৰেন্ডম ফাংচন কৰি থকা নাই এটা এটা সিস্টেমত চলি আছে গোটেইখিনি বস্তু কোনটো বস্তু কেতিয়া এক্টিভ হ'ব লাগে তো গোটেইখিনি কি আছে আন্ডাৰ কন্ট্রোলত আছে ঠিক আছে তো কোঅর্ডিনেশন মানে আমি আগতে পঢ়িছো যে কোঅর্ডিনেশন মানে কি হ'ব স্যার যেটো আমাৰ কি হ'ব ইন্টাৰেকশন হ'ব কমিউনিকেশন হ'ব কমিউনিকেশন লিখা তুমি কমপ্লিমেন্টেশন লিখা তুমি ইন্টাৰেকশন লিখা ইন্টাৰেকশন ঠিক আছে বিটুইন কি হ'ব তোমাৰ অৰ্গান ঠিক আছে বিটুইন কি হ'ব অৰ্গানস শৰীৰত থকা অৰ্গান বিলাকৰ মাজত যেটো তোমাৰ কমিউনিকেশন হ'ব বা অৰ্গান সিস্টেমস বা কি হ'ব অৰ্গান সিস্টেমৰ মাজত এটা কি
যোগাযোগ এটা কি কমিউনিকেশ্যন তো সেইটো হ'ব কণ্ট্ৰলৰ কোঅৰ্ডিনেশ্যন তো কেনেকৈ কোনটো সময়ত মই কি কাম কৰিব লাগে এই গোটেই প্ৰচেছটো কৈ যে দিলে হয়নে কৈ যে দিলে যে তুমি দৌৰিব লাগে বা তুমি ৰৈ দিব লাগে তুমি অলপ ভাগৰ লাগিব তাৰ যেতিয়া ভাগৰ লাগিব এইটো চাই লেক্টিক এচিডো ফৰ্ম হ'ব য়েছ তাৰ যেতিয়া ভাগৰ লাগিব ইয়াতো তাৰ লেক্টিক এচিডো ফৰ্ম হ'ব তো এইবিলাক গোটেইখিনি তাৰ কি হ'ব প্ৰচেছত চলি থাকিব হ'ব নহয় কমেণ্ট समझ में आ रहा है ठीक है তাই কি হ'ব লেক্টিক এসিড ফৰ্ম হ'ব য়েছ যেতিয়া ভাগৰ লাগিব ঠিক আছে তো এইবিলাক কোনো ধৰণৰ তোমাক কি এইবিলাক কোনো ধৰণৰ মানে ৰেন্ডমলি চলি থকা প্ৰসেস নহয় এইবিলাক আন্ডাৰ কন্ট্ৰোল আছে কি কন্ট্ৰোলত এইবিলাক এই যে কন্ট্ৰোলত যে আছে বুলি ক'লো মই এইবোৰ দুই ধৰণৰ কন্ট্ৰোল হ'ব পাৰে এটা হৈ গ'ল তোমাৰ নিউৰেল কন্ট্ৰোল এটা তোমাৰ নিউৰেল কন্ট্ৰোল হ'ব পাৰে সেইটো বিষয় আমাৰ চেপ্টাৰটো আছে হয়নে এটা হ'ব পাৰে নিউৰেল কন্ট্ৰোল অৰ তোমাৰ কি হ'ব পাৰি কেমিক্যাল কন্ট্ৰোল ঠিক আছে এটা হ'ব পাৰে নিউৰেল কন্ট্ৰোল আৰু এটা হ'ব পাৰে কি কেমিক্যাল কন্ট্ৰোল ঠিক আছে নিউৰেল কন্ট্ৰোল হ'ব নহলে কি হ'ব কেমিক্যাল কন্ট্ৰোল হ'ব তো এই দুটাৰ মাজে দিয়ে তোমাৰ কি হ'ব গোটে আমাৰ বডিত থকা যিবিলাক আমাৰ সিস্টেম আছে গোটেখিনি কি হ'ব চলাফুৰা কৰিব বা গোটে আমাৰ ফাংচনস বিলাক এক্টিভিটি বিলাক চলিব তাৰ মানে অল দা বডি ফাংচনস কন্ট্ৰোল বাই নিউৰেল সিস্টেম অর এন্ডোক্রাইন সিস্টেম ঠিক আছে আমাৰ শৰীৰত যিবিলাক ফাংচন চলে এই গোটেইবিলাক কন্ট্ৰোল কোনে কৰিব নিউৰেল সিস্টেমে কৰিব নহলে এন্ডোক্রাইন সিস্টেমে কৰিব ঠিক আছে নিউৰেল সিস্টেম কি হয় আমি পঢ়িম তাগত আমি চাও এই এন্ডোক্রাইন সিস্টেম মানে কি তুমি গ্ল্যান্ডৰ বিষয়ে ক্লাস 10 ত পাইছিলা চাগে গ্ল্যান্ড কি বস্তু হয় না তো গ্ল্যান্ড কিছুমান কি থেলি বা মুনা নিচিনা বস্তু যত তোমাৰ কি হয় জোপা তোমাৰ কি হয় কিছুমান হৰমন ৰিলিজ হয় ঠিক আছে ওকে তো গ্ল্যান্ড বুলি ক'লে আমি আগতে পাইছিল দুই ধৰণৰ গ্ল্যান্ড পাইছিলো এটা আছিল এক্সোক্ৰাইন গ্ল্যান্ড হয়নে এক্সোক্ৰাইন গ্ল্যান্ড এই এক্সোক্ৰাইন গ্ল্যান্ড তোমাৰ কি হ'ব ডাকলেস হ'ব নে ডাকফুল হ'ব তাৰমানে ডাক থাকিব না থাকে ডাক থাকিব ঠিক আছে ইয়াত তোমাৰ ডাক থাকিব যেনে তোমাৰ চকু ফ্ৰেছ কৰি হয়নে তোমাৰ এইফাল দি ওলোৱা চকু ফ্ৰেছ কৰি কাণৰ পৰা ওলোৱা নাকৰ পৰা ওলোৱা সিবাম বা তোমাৰ যিবোৰ কিবা মানে এই যিবোৰ অইল হয় হয়নে তো এইবিলাক তোমাৰ কি হয় এইবিলাক অলপ তোমাৰ কোনো ব্লাড নোলাই হয়নে আৰু এইবিলাক প্ৰপাৰ ডাক্ট আছে ভিতৰৰ পৰা তো ডাক্টেদি বাহিৰলৈ ওলাই যায় এইবিলাক হয়নে ওকে তো এইবিলাক কি ডাক্টফুল হয় ঠিক আছে ই মানে ব্লাডৰ লগত মিক্স নহয় ঠিক আছে ই মানে কি নট মিক্সড ইন ব্লাড not mixed in blood এইবিলাক ব্লাডৰ লগত তোমাৰ কি নহয় not mixed in blood এইবিলাক তোমাৰ তেজৰ লগত মিক্স নহয় কি যিবিলাক এক্সোক্ৰাইন গ্ল্যান্ডৰ পৰা ওলাই ঠিক আছে যিবোৰ তোমাৰ এনজাইম ওলাব ঠিক আছে ওকে তো যিবিলাক তোমাৰ হৰমন ৰিলিজ হ'ব হৰমন কিন্তু ক'ব লাগিব গম পোৱা নে হৰমন কিন্তু তোমাৰ এন্ডোক্ৰাইন সিস্টেমৰ পৰা ওলাব হৰমন ক'ব ওলাব এন্ডোক্ৰাইন গ্ল্যান্ডৰ পৰা ওলাব এই এন্ডোক্ৰাইন গ্ল্যান্ডৰ পৰা কি ওলাব হৰমন ৰিলিজ হ'ব কি ৰিলিজ হ'ব হৰমন স্যাৰ এই হৰমন বিলাক কি হ'ব এইবিলাক সিধা ব্লাড স্ট্ৰিমত যাব এইবিলাক ক'ত যাব তোমাৰ মিক্সড ইন ব্লাড ঠিক আছে এইবিলাক ক'ত যাব ব্লাডৰ লগত মিক্স হ'ব ব্লাডৰ লগত কি হ'ব মিক্সড হ'ব ঠিক আছে এই ব্লাডৰ লগত মিক্সড হৈ পেলাই প্ৰপাৰ কি হ'ব এটা জায়গালৈ যে তোমাৰ টাৰ্গেট সেল হ'ব সেই টাৰ্গেট সেলটোলৈকে এই গোটেই বস্তুখিনি লৈ গুচি যাব ঠিক আছে তো গ্ল্যান্ডৰ বিষয়ে আমি অলপ চালিলো হয়নে তো গ্ল্যান্ড কিমান ইম্পৰ্টেন্ট গম পালো আমি হয়নে ওকে তো গ্ল্যান্ড হোৱাৰ পাছত এতিয়া আমি কি চাব লাগে যে আমাৰ অল দা বডি ফাংচন কন্ট্ৰোল নিউৰেল সিস্টেম এণ্ড এন্ডোক্ৰাইন সিস্টেম তো তাৰ মানে কি হয় এইখিলেকে যদি কাৰোবাৰ কিবা প্ৰবলেম আছে মোক ক'ব পাৰে ওকে কাৰো একো প্ৰবলেম নাই সাউন্ড ঠিকে আছে ওকে তো এসা আমি নিউৰেল কন্ট্ৰোল এই এন্ডোক্ৰাইন সিস্টেমৰ মাজত কিবা ডিফাৰেন্স আছে নেকি ঠিক আছে চোৱা এটা হলে আমাৰ নিউৰেল কন্ট্ৰোল কি ক'লো নিউৰেল কন্ট্ৰোল ঠিক আছে নিউৰেল কন্ট্ৰোল এই নিউৰেল কন্ট্ৰোলত কি হ'ব গম পোৱা নাই তুমি নিউৰেল কন্ট্ৰোলত কি হ'ব ইয়াত কি হ'ব তোমাৰ এন্ড টু এন্ড কানেক্টিভিটি থাকিব এন্ড টু এন্ড কানেক্টিভিটি এন্ড টু এন্ড কি হ'ব ইয়াত তোমাক কি ৰাখিব এন্ড টু এন্ড কানেক্টিভিটি থাকিব কানেকশন ইয়াত এন্ড টু এন্ড হ'ব তাৰ মানে কিবা ইয়াত জয়েন থাকিব এই যি ধৰণে আমাৰ পানীৰ পাইপ বিলাক আমাৰ টেপটোৰ পৰা একদম ঘৰৰ ভিতৰলৈকে আহে হয়নে তো এন্ড টু এন্ড একদম জয়েন নাথাকাকে হয়নে তো একদম এটা কানেকশন হেতু মোড আৰু এটা হেতু মোড তো এন্ড টু এন্ড কানেক্টিভিটি বা কানেকশন থাকিব ক'ত এই নিউৰেল কন্ট্ৰোলৰ যেটো সিস্টেমটা থাকিব ঠিক আছে এটো যেহেতু এন্ড টু এন্ড কানেক্টেড থাকিব সেই কাৰণে ইয়াৰ সিগন্যাল মুভমেন্ট বা সিগন্যাল ট্ৰান্সমিটেশন কাৰণে বা সিগন্যাল ট্ৰান্সমিট হ'ব কাৰণে বহুত ফাস্ট হ'ব হয়নে তো এটো তোমাৰ কি হ'ব সিগন্যাল তোমাৰ কি হ'ব সিগন্যাল তুমি কি লিখিবা সিগন্যাল ট্রাভেল ফাস্ট হয়নে সিগন্যাল ট্রাভেলস ফাস্ট ওকে ইয়া তোমাৰ স্পিডত সিগন্যাল বিলাক কি হ'ব মুভ কৰিব আৰু এটো তোমাৰ কি হ'ব এটো কি তোমাৰ হ'ব দিস কাইন্ড অফ সিগন্যালস আর these kinds of signal এবিলাক তোমাৰ কি হ'ব এবিলাক তোমাৰ কি হ'ব শর্ট টাইম হ'ব কি হ'ব
শৰ্ট টাইমৰ কাৰণে এইবিলাক থাকিব হয়নে শৰ্ট টাইমৰ কাৰণে এইবিলাক থাকিব ওকে তো এই ধৰণৰ সিগনেলবিলাক তোমাৰ ধৰা এতিয়া হাত এখন মই দাঙিব লাগে এই হাতখন মই দাঙিবৰ কাৰণে মোক কি হৰমনে ক'ব নেকি নকয় মোক কি মোক সেন্সৰি মানে ক'ব হয়নে তোমাৰ মোৰ যিবিলাক সেন্সৰি কি আছে নাৰ্ভ আছে এই সেন্সৰি নাৰ্ভে কিবা এটা হট অবজেক্ট এটা চলে চুই পেলাই ক'ব যে তুমি হাতখন দাঙি দিয়া তো তোমাৰ মটৰ নিউৰনে কৰিব সেই কামটো পাৰফৰ্ম কৰিব তো এইটো তোমাৰ কি হ'ব একদম শৰ্ট টাইমৰ কাৰণে হ'ব ঠিক আছে কিন্তু যিবিলাক আকৌ তোমাৰ এন্ডোক্ৰাইন সিস্টেমৰ দ্বাৰা ৰান হ'ব যিবিলাক সিস্টেম এন্ডোক্ৰাইন সিস্টেমৰ দ্বাৰা হ'ব সেইবিলাক কিন্তু তোমাৰ কম্পাৰেটিভলি অলপ কি হ'ব লং টাইমৰ কাৰণে হ'ব ঠিক আছে এতিয়া যদি আমি চাওঁ এন্ডোক্ৰাইন সিস্টেম কি চাম এতিয়া এন্ডোক্ৰাইন সিস্টেমত কি হ'ব চোৱা এন্ডোক্ৰাইন সিস্টেম এই এন্ডোক্ৰাইন সিস্টেমত কি দেখিবলৈ পোৱা যাব ইয়াত কিন্তু তোমাৰ কম্পাৰেটিভলি লং হ'ব ইয়াত এন্ড টু এন্ড কানেক্টেড নাথাকে ইয়াত তোমাৰ কি হ'ব কানেক্টেড বাই তোমাৰ কি হ'ব ইয়াত চাবা ইয়াত তোমাৰ কি হ'ব হৰমন যাব ধৰি লোৱা এতিয়া ব্লাড লাগে আমাক ঠিক আছে আমাক তো এইবিলাক কাৰণে ব্লাড লাগিবই ওকে কাৰণ এইবিলাক তোমাৰ কি হ'ব সদায় ব্লাড ষ্ট্ৰীমতে ট্ৰেভেল কৰিব হয় না এইখিনি হৈ গ'ল তোমাৰ ব্লাড হয় নাই তো এইখিনি হৈ গ'ল ব্লাড ওকে তো এতিয়া তোমাৰ কি হ'ব এতিয়া তোমাক কি লাগিব এটা তোমাক কি লাগিব এন্ডোক্ৰাইন গ্ল্যান্ড লাগিব তুমি ভাবি লোৱা এইটো তোমাৰ কি হয় এন্ডোক্ৰাইন গ্ল্যান্ড হয় ঠিক আছে কোনটো হ'ল এন্ডোক্ৰাইন গ্ল্যান্ড এটা লৈ লৈছো আমি এন্ডোক্ৰাইন গ্ল্যান্ড এইটো হৈ গ'ল তোমাৰ এন্ডোক্ৰাইন গ্ল্যান্ড ঠিক আছে এইটো হৈ গ'ল এন্ডোক্ৰাইন গ্ল্যান্ড কি লিখিম এইটো আমি কি নাম দিয়া ইয়াৰ নাম কি হ'ব এন্ডোক্ৰাইন গ্ল্যান্ড এন্ডোক্ৰাইন গ্ল্যান্ড ইয়াৰ পৰা কি ৰিলিজ হ'ব ইয়াৰ পৰা হৰমন ওলাব হয় না ইয়াৰ পৰা কি ওলাব হৰমন ওলাব ওকে এইবিলাক হৈ গ'ল তোমাৰ হৰমন এই হৰমনবোৰ তোমাৰ কি হ'ব এই ব্লাডত এই তোমাৰ কি হ'ব এই মিক্স হ'ব হয়নে এই ব্লাডত যেতিয়া মিক্স হ'ব ট্ৰেভেল কৰিব এনেকে হয়নে এই তোমাৰ কি হ'ব ট্ৰেভেল কৰিব তো ট্ৰেভেল কৰি পেলাই ক'ত যাবগে এই তোমাৰ টাৰ্গেট চেলত যাবগে তাৰ মানে যিটো চেললে বা যিটো জেগালে ইয়াক পঠিয়াব লগা হৈছিলে হয়নে এই খবৰটো য'ত দিব লগা হৈছিলে তো তোমাৰ কি হ'ব টাৰ্গেট চেল মানে এই টাৰ্গেট চেলত তোমাৰ কি হ'ব এই গোটেই ইনফৰমেশনবোৰ যাব কি যাব ইনফৰমেশনবোৰ যাব ঠিক আছে আৰু এইবিলাক হৰমন গুচি গ'ল হয়নে তো এইবিলাক কি হ'ব এই ধৰণৰ এটা দীঘলীয়া প্ৰসেছ হ'ব কোন এই এন্ডোক্ৰাইন সিস্টেমত ঠিক আছে সো এন্ডোক্ৰাইন সিস্টেম কম্পাৰেটিভলি স্লোৱাৰ হ'ব কাটকে তোমাৰ নিউৰল সিস্টেমতকে এই এন্ডোক্ৰাইন সিস্টেমত কি হ'ব স্লোৱাৰ হ'ব কি হ'ব স্লোৱাৰ হ'ব দেন ওকে হৈ গ'ল আমাৰ কি এন্ডোক্ৰাইন সিস্টেম হৈ গ'ল এই তোমাৰ স্লোৱাৰ হ'ব ইয়াত তোমাৰ সিগনেল স্লোৰকে যাব এই তোমাৰ কম্পাৰেটিভলি লং টাইম হ'ব আৰু এটো এন্ড টু এন্ড কানেক্টিভিটি নাথাকিব ঠিক আছে তো এই দুটা হৈ গ'ল আমাৰ নিউৰেল কন্ট্ৰোল আৰু কি এন্ডোক্ৰাইন কন্ট্ৰোল ঠিক আছে ইয়েস ইয়াৰ হৰমন সেক্ৰেট হ'ব যেনেকৈ ডোপামাইন ওলাব তোমাৰ অকল হেতু হৰমনৰ নাম জানা আৰু ঠিক আছে হয় গোটেই কথাখিনি হৈ গ'ল ঠিক আছে এতিয়া এটা ইম্পৰ্টেন্ট পইণ্ট হৈ গ'ল যে আমি এইবোৰ যে দেখিলো তো এইবিলাকটো ষ্টাডি কৰিব লাগিব সায়েন্সত আমি এতিয়ালৈকে চেপ্টাৰৰ ভিতৰত নাই হোম ঠিক আছে তো আমি মাত্ৰ অলপ বেছিকখিনি চাইছো এতিয়া আমাৰটো সায়েন্টিষ্টবোৰ ষ্টাডি কৰি আছে হয়নে তো কি the study of এইটো এটা ইম্পৰ্টেন্ট এমসিকিউ হৈ গ'ল তোমালোকৰ কাৰণে the study of neural and endocrine system এই দুটা সিস্টেমক ষ্টাডি কৰিলে কি বুলি কয় গম পোৱা নে is called তা কি বুলি কয় এই দুটা সিস্টেমক যে ষ্টাডি কৰিব তা কি বুলি কয় এন্ড্ৰো ফাৰ্ষ্টত আমি এন্ডো নহয় ফাৰ্ষ্টত নিউৰো হে লিখিছিল হয় নাই নিউৰো endocrinology ইম্পৰ্টেন্ট লজি মানে কি হয় লজি মানে ষ্টাডি বায়োলজি জীৱ জন্তু বিষয় কৰা ষ্টাডি হয়নে তো এই স্লাইডটো কাৰোবাৰ কিবা ডাউট আছে নেকি is any doubt in this slide মতে একো ডাউট নাই এই স্লাইডটো ঠিক আছে কমপ্লিট প্ৰপাৰ হৈ গ'ল দেন ওকে তো এতিয়া আমি কি চাব লাগে গোটেই নিউৰেল সিস্টেমটো চাম এতিয়া আমি হয়নে তো এই নিউৰেল সিস্টেমটো চাম ইয়াত আমাৰ হিউম্যান ব্ৰেইনৰ বিষয় আছে স্পাইনেল কৰ্ডৰ বিষয় আছে হয়নে তো গোটেইখিনি বস্তু আমাৰ ইয়াতে কি হৈ আছে সোমাই আছে ঠিক আছে তো এই নিউৰেল সিস্টেমৰ ভিতৰত থকা তোমাৰ নাৰ্ভ সেলৰ তোমাৰ এটা তো তোমাক কি লাগিব এই নাৰ্ভ টিস্যু কাৰণে তোমাক কি লাগিব এটা তোমাক সেল লাগিব এটা তো কি হ'ব নিউৰেল সিস্টেম কম্পোজড অফ তুমি ধুনীয়াকৈ আৰম্ভ কৰা নিউৰেল সিস্টেম composed of ইয়াত এটা সেল লাগিব হয়নে
composed of a special cell কি নাম নিউরন সেল ব্রেইনত এই 50% কি থাকে নিউরন সেল আছে ঠিক আছে যদি নিউরন সেল না থাকে তোমার কি হ'ব ব্রেইনে তোমার ট্রান্সমিট কৰিব নোৱাৰিব আদাৰ বডিৰ লগত সেন্ট্রাল নার্ভাস সিস্টেমৰ যেটো কানেক্টিভিটি লস হৈ যাব সেই ধৰণৰ এটা বেমাৰ আছিল এমএনডি মোটৰ নিউৰন ডিজিজ কা আছিল হকিন্স ঠিক আছে কা আছিল এইটো বেমাৰ যি তোমাৰ লস কৰিব নোৱাৰে একে জায়গাতে কি হয় বহি থাকে ওকে তো কি হ'ব নিউরাল সিস্টেম কম্পোজ অফ এ সেল কল নিউরন সেল ওকে তো নিউরন সেলৰ বিষয়ে আমি অলপ চাই ললে আমাৰ কি হ'ব সুবিধা হ'ব এই কি ধৰণৰ কেনেকুৱা কাম কৰে হয় ওকে নিউরন সেল neuron cell can কি কাম কৰিব পাৰে এক নম্বৰত আহিলে ই ডিটেক্ট কৰিব পাৰে ডিটেক্ট ধৰা পেলাব পাৰে কি ডিটেক্ট স্টিমুলি গম পাইছানে স্টিমুলি মানে গম পোৱা নহয় হয়নে স্টিমুলি মানে গম পোৱা ওকে তো কি হ'ব স্টিমুলি এই স্টিমুলি এটাক ডিটেক্ট কৰিব পাৰে ৰিসিভ কৰিব পাৰে ৰিসিভ স্টিমুলি হে স্টিমুলিটো বাই কজটো ঠিক আছে ডিটেক্ট কৰিব পাৰে বা ৰিসিভ কৰিব পাৰে তারপর ট্রান্সমিট কৰি দিব হি তারপর কইবই ট্রান্সমিট কৰিব কোলে আগলৈ কইবই ঠেলি দিব হয়নে ট্রান্সমিট স্টিমুলি তো এইগিটা কাম হি কি কৰিব পাৰে কোনে নিউরন সেলে পাৰে হ'ব ওকে তো লোৱাৰ ভাৰ্টিব্ৰেটৰ ক্ষেত্ৰত নিউরন সেল বিলাক কেনেকুৱা মোক কমেন্টত দিয়া হাইড্ৰা ক্ষেত্ৰত কেনেকুৱা নিউরন সেল থাকে না থাকে মোক কমেন্টত দিবা হিটা বস্তু হ'ব তো নিউরন সেল তোমাৰ কি হ'ব এই ইটা বস্তু নিউরন সেলে কৰিব পাৰে তো নিউরন সেলৰ তোমাৰ টাইপ আছে এখিনি আগতে আমি চাও যে নিউরন সেলৰ তোমাৰ কি হয় পাৰ্ট গিটা কি পাৰ্টস অফ নিউরন সেল কি পাৰ্টস আছে নিউরন সেলত কইবা পাৰ্টস অফ কি হ'ব নিউরন সেলৰ পার্ট গিটাই কি হ'ব স্যার ইয়াৰ এক নম্বৰতে থাকিব ডেনড্রাইট বুলি কব কি বুলি কব ডেনড্রাইট এটা পার্ট হৈ গল ডেনড্রাইট দুই নম্বৰ পার্ট হৈ গল সেল বডি বা ইয়াক সাইটোলজি মানে সেলৰ স্টাডি হয়নে তো এটো সাইটন বুলি কব তিন নম্বৰটো আহিব একজন এই তিনটা পার্ট তোমাৰ কি থাকে কত থাকে নিউরন সেলত পোৱা যায় হয়নে নিউরন সেলত পোৱা যায় ওকে তো এটা আমি জাস্ট এটা সৰুকে ডায়াগ্রাম এটা এটুটা কোনে নে ওকে আমি দুটা আঁকি লৈছো আকৌ ভালকে এটা আমি ইয়া পাছৰ স্লাইডত আঁকিম ঠিক আছে এটো হৈ গল তোমাৰ নিউরন সেল হ'ব এটো হৈ গল তোমাৰ কি নিউরন সেল ওকে কম্পাৰেটিভলি ডাঙৰ হৈ গৈছে আগৰ পাৰ্টতকে ঠিক আছে ওকে এটো হৈ গল তোমাৰ নিউরন সেল ওকে এটো হৈ গল নিউরন সেল ওকে তো ইয়াৰ এই পার্ট গিটাক আমি কি নাম দিছো এই পার্ট গিটাৰ নাম কি ডেনড্রাইট এই গিটাৰ নাম ডেনড্রাইট হৈ গল এই পার্টটো টোটাল পার্টটোৰ নাম কি বুলি কোৱা হয় ইয়াক একজন বুলি কোৱা হয় আৰু এই পার্টটোক আমি কি বুলি কম সেল বডি ইয়াক আমি কি বুলি কম সেল বডি বুলি কম ক্লিয়ার হৈ গল এখিলেকে ঠিক আছে তো এইগিটা হল তোমাৰ কি পার্টস অফ নিউরন সেলৰ এইগিটা কি হয় পার্ট হয় ঠিক আছে ওকে নিউরন সেলৰ কি কাম কৰিব পাৰে আমি লিখিলো পার্ট কেটা কি লিখিলো এইগিটা কাম কৰিব পাৰে ডেনড্রাইট থাকে সেল বডি থাকে আৰু সাইটোনিয়া একজন এইগিটা কি হল তাৰ পার্ট হয় ক্লিয়ার আছে এখিলেকে comparatively slower communication হয় এন্ড্রোক্রাইন সিস্টেমত comparatively হে slower তাৰ মানে তুমি 2 বছৰ 5 বছৰ লৈকে তাত কি হয় সিগন্যাল আহি না থাকে ঠিক আছে ওকে তো একেবাৰে আমি নিউরন হেক কৰি আমি যেটো মানে ব্রেন আমাৰ তালে যাম মানে আমাৰ নার্ভাস সিস্টেমলৈ যাম ঠিক আছে তো আমি নার্ভাস সিস্টেমলৈ যোৱাৰ আগত আমি কি চাই লওঁ একেবাৰে আমি নিউরনক চাই লওঁ ঠিক আছে নিউরনৰ বিষয়ে একদম ক্লিয়ার কৰি চাই লওঁ নিউরন pale color white ওকে এটা আমি কি লিখিম এটা নিউরন টেক্সট দিতে হয় না নিউরন হবে না টেক্সটলে কনভার্ট ওকে ভেরি গুড হৈ গল না ইয়াক এতিয়া চুব পাই না মই ও কিমান দিছে আমাক আৰু বস্তু সুবিধা আৰু কি লাগে
কালাৰফুল কৰিব পাৰি না পাৰি এটা দৰকাৰ নাই আমি নকৰো ওকে নিউৰনৰ আমাৰ অংকটো হৈ গ'ল ওকে নিউৰনক এতিয়া আমি ভালদৰে চাম টাইপস অফ নিউৰন গম পালো নিউৰন কি হয় গম পালো নিউৰনে তোমাৰ it can detect stimuli বা signal it can receive or it can কি কৰিব পাৰে ট্ৰান্সমিট কৰিব পাৰে আগলৈ ঠেলি দিব পাৰে হয়নে তো গুটেই আমি কি চাম এতিয়া ভাল ধৰণে আমি চাই লম ওকে এটো কি হ'ব আমাৰ কি হ'বলৈ গৈ আছে তাৰ এতিয়া ধৰিব পৰা নাই কি হ'বলৈ গৈ আছে গম পামগে কম্পাৰেটিভলি ডাঙৰ আকৌ হৈ গৈছে ওকে বঢ়িয়া ঠিক আছে ইয়াক যদি জুম কৰিব পাৰি আৰু অকমান ডাঙৰ হৈ যাব ভাল লাগিব দেখিবলৈ জুম নহয় নেকি কিয় নহব হয়নে আৰু ডাঙৰ না বাবা এই জুম নহয় এই জুম হোৱাৰ নাম নাই লোৱা হ'ব ওকে এটো হ'ব আমাৰ থেকে নিউৰন ঠিক আছে ওকে তো ইয়াত কি থাকিব স্যাৰটো সেল বডি থাকিব হয়নে সেল বডি হৈ গ'ল ওকে গুটে ডায়াগ্ৰামটো আমি কমপ্লিট কৰি লওঁ গুটে ডায়াগ্ৰামটো আমি কৰিম এতিয়া কমপ্লিট কৰি লওঁ আগত ওকে এটো হৈ যাব এতিয়া আমাৰ নিউৰন ঠিক আছে ফ্ৰন্ট পাৰ্টটোতকে যদি তোমাৰ বেক পাৰ্টটো ডাঙৰ হৈ যায় কি নিউৰন হ'বগে এটো হয় মান ডাঙৰ কৰিলে নহব ওকে এটো হৈ গ'ল নিউৰন বস ধুনীয়া হৈছে এতিয়া ওকে এতিয়া ইয়াৰ আমি নামাকৰণ বিলাক কৰি লওঁ ইয়াৰ নামবোৰ লগাই লওঁ ঠিক আছে এই পাৰ্টটো কি বুলি কোৱা যাব এই পাৰ্টটো আৰু অকমান আঁকিবলগীয়া হ'ব ধুনীয়াকে এই পাৰ্টটো কি কৰিব ই তোমাৰ সিগন্যাল বিলাক ডিটেক্ট কৰিব ই কৰিব ই সিগন্যাল বিলাক ডিটেক্ট কৰিব আৰু ইয়াৰ নাম কি হৈ যাব ডেনড্ৰাইট ঠিক আছে এই পাৰ্টটোৰ নাম কি হৈ যাব ডেনড্ৰাইট ইফালে নিলিখো আৰু বহুত লিখিব লাগিব ইফালে পাৰ্টখিনিৰ নাম হয় নহয় তো আমি এইফালে লিখিম এইটো পাৰ্টৰ নাম হৈ গ'ল ডেনড্ৰাইট ডেনড্ৰাইট এই পাৰ্টটোৰ নাম হৈ গ'ল সেল বডি কি হ'ব নামটো ইয়াৰ সেল বডি বা সাইটম সেল বডি বা সাইটম হৈ গ'ল ওকে এই পাৰ্টটো কি হ'ব এই পাৰ্টটোৰ নাম কি হ'ব এই পাৰ্টটোৰ নাম কি বুলি কোৱা যাব কোনোবা ক'ব পাৰিব না এই দুটা যে আছে যে সাইনেপ্টিকেল নোব ঠিক আছে তো এই গেপটো এটা নিউৰনৰ পাছত যেতিয়া আকৌ এটা নিউৰন আহিব এই দুটাৰ মাজৰ গেপটোক আমি কি বুলি কৈছিলো সাইনেপ্স বুলি কৈছিলো হয়নে তো এইটো হ'ব সাইনেপ্টিকেল বা সাইনেপ্টিক নোড ঠিক আছে নোব হ'ব ওকে আৰু এইটো কি হ'ব এক্সন এন্ডিং কাৰণ এই কি আছে এক্সনৰ শেষত আছে হয়নে তো এক্সন কোনটো আছিলে এই পাৰ্টটোৰ পৰা এই পাৰ্টটোৰ নাম কি আছিলে এক্সন আছিলে এই পাৰ্টটোৰ নাম কি আছিলে এক্সন আছিলে হৈ গ'ল নেকি স্যাৰ নাই হোৱা এইখিলৈকে তুমি ক্লাছ 10 তো পাইছা ঠিক আছে এতিয়া চাবা এটা বিশেষ ধৰণৰ সেলে কভাৰ কৰি ৰাখিব ইয়াত এটা বিশেষ ধৰণৰ সেলৰ কি থাকিব তোমাৰ কভাৰ দেখিবলৈ পাবা গোটেই নিউৰনটোত কি পাবা এক্সনটোত কি পাবা এই ধৰণৰ এটা সেলৰ তুমি কভাৰ দেখিবলৈ পাবা ওকে এই হোৱাইট ডালে আমাক ডায়াগ্ৰামটো নষ্ট কৰিব আমি আঁতৰাই ল'লে ভাল হ'ব পাছত এক লগাম মানে এই ধৰণে কি থাকিব ইয়াত গেপ এনেকৈ কি থাকিব সেলৰ কভাৰ থাকিব ঠিক আছে তো এই বিশেষ সেলটো আকৌ এটা নাম থাকিব কি হ'ব এইটো সোৱান সেল হয়নে এই সেলটোৰ নাম কি সোৱান সেল এই সেলৰ কাম কি এটা এবিলিটি এটা আছে ইয়াৰ এটা পাৱাৰ আছে কি পাৱাৰ হেতু এক সেকেন্ড মই ফোন এটা চাৰ্জিংত দিব লাগে ওকে ইয়াৰ এটা কি আছে এবিলিটি to make
মাইলিন চিট পাইছানে মাইলিন চিট এই মাইলিন চিট বনোৱাৰ এটা এবিলিটি আছে কাৰ এই তোমাৰ সোয়ান সেলৰ ঠিক আছে এই সোয়ান সেলে যেতিয়া কি বনাব মাইলিন চিট বনাব এটো স্যার কোড স্টোর হ'ব কোনে কব পাৰিব মাইলিন চিট কোড স্টোর হ'ব এনি আইডিয়া where myelin sheath will be stored কোড বনিব মাইলিন চিট yes ওইসা হয়না ওকে তো মাইলিন চিট কোড বনিব তোমাৰ ইয়াত বনিব এটা এটো কি হয় এটা লেয়াৰ হয় সব বেলে একো নহয় লেয়াৰ হয় কি হয় প্ৰোটিন আৰু ফেটৰ ঠিক আছে লিপিড এন্ড প্ৰোটিনৰ এটা কি বনিব লেয়াৰ বনিব এই ধৰণে আৰু এই লেয়াৰটোক আমি কি বুলি কম মাইলিন চিট ঠিক আছে ডায়াগ্ৰামটো যিমান ধুনিয়া হ'ব ট্ৰাই কৰিছো মই and you have to also try draw কৰিবৰ কাৰণে ধুনিয়াকে এটো মাইলিন চিট কিটা ঠিক আছে এই ধৰণে হৈ গল আৰু এটা আছে কি আমাৰ কি লগাবলে মাইলিন চিট লগাবলে ঠিক আছে লগাই দিলো তো হোয়াইট পার্টটোৰ নাম কি হ'ব মাইলিন চিট এটো বেলে একো নহয় কি হয় তোমাৰ কি হয় প্ৰোটিন আৰু প্ৰোটিন প্লাস তোমাৰ কি পোৱা যাব লিপিডস পোৱা যাব ঠিক আছে লিপিডৰ এটা তোমাৰ কি হয় লেয়াৰ হয় এটা কি হয় লেয়াৰ হয় ডান লেয়াৰ হয় ওকে এতিয়া হাইয়ালে ইয়াৰ ভিতৰত আকৌ তুমি কিছুমান গ্ৰেনিউলস পাবা এৰ তুমি কি পাবা অলপ তুমি কি পাবা গ্ৰেনিউল পাবা কি পাবা এনেকুৱা সৰু সৰু কি পাবা গ্ৰেনিউলস পাবা কাৰোবাৰ আইডিয়া আছে এই গ্ৰেনিউলস খিনিৰ নাম কি কাৰোবাৰ আইডিয়া আছে ওকে টেক ইউৰ টাইম নিউক্লিয়াস গ্ৰেনিউলস গুড কি হ'ব এই গ্ৰেনিউল বিলাকৰ নাম কি হ'ব নিউক্লিয়াস গ্ৰেনিউল বুলি কোৱা হ'ব নিউক্লিয়াস গ্ৰেনিউলস বুলি কোৱা আৰু এইবিলাক কিহৰ পৰা মেডা হ'ব ইয়াত তোমাৰ কি পোৱা যাব এইবিলাক কিহৰ হ'ব ৰাইবোজোমস প্লাস কি হ'ব তোমাৰ ৰাফ তল লাইনত লিখো ঠিক আছে প্লাস রাফ কি হ'ব এন্ডোপ্লাজমিক ৰেটিকুলাম ৰেটিকুলামৰ পৰা কি হ'ব এই নিউক্লিয়াস গ্ৰেনিউলস বিলাক কি হ'ব মেড আপ অফ হ'ব ঠিক আছে ওকে তো এটা ডেনড্ৰাইট বিলাক কাম কি এই ডেনড্ৰাইট বিলাকৰ কাম হ'ল স্যাৰ এই সিগন্যাল বিলাক কি কৰা সিগন্যাল বিলাক কালেক্ট কৰা তুমি ধৰিলো এইবিলাক কি হয় স্যাৰ স্টিমুলি হয় এইবিলাক কি হয় স্টিমুলি হয় ঠিক আছে এইবিলাক কি হয় স্টিমুলি হয় তো এই স্টিমুলি বিলাক কি কৰিব ই স্টিমুলি বিলাক কালেক্ট কৰিব হয়নে ইয়াৰটো কামে হয় স্টিমুলি কালেক্ট কৰি কৰিব ই এই স্টিমুলি বিলাক পঠাব কোলে সেল বডিলে পঠাব হয়নে আৰু সেল বডি পৰাই কোড যাবগে এনেকা ট্ৰান্সমিট হ'ব কোড যাব এনেকা ট্ৰান্সমিট হ'ব হোয়াইট কালার স্টিমুলি দিলে ইয়াত তোমালোকৰ বুজিব দিগদাৰ হ'ব ওকে তো তোমাক কি হ'ব স্টিমুলি বিলাক ডেনড্ৰাইটৰ মাজেদি আহিব আহি কোড যাব সেল বডি হৈ পেলাই তোমাৰ কি হ'ব এনেকা একজনৰ মাজেদি একজন এন্ডিংলৈকে এনেকা তোমাৰ কি হ'ব ই ট্ৰান্সমিট হৈ পেলাই গুছি যাব আৰু তাৰ পৰা তোমাৰ কি হ'ব এজ এ কেমিক্যাল সিগন্যালি কি হ'ব বেলেগ এটা নিউৰনলৈ কি হ'ব ই ট্ৰান্সফাৰ হ'ব এখিলৈকে কাৰোবাৰ কিবা ডাউট মই না ভাবো আছে বুলি हो गया ओके तो এতিয়া এই সিগন্যাল বিলাক যে যাব তো কোড যাব স্যার এই সিগন্যাল যে পাস হ'ব এই সিগন্যাল বিলাক যে পাস হ'ব কোড যাব এই কোড যাব পাৰে ঠিক আছে দিস সিগন্যাল তুমি লিখা ধুনিয়াকে দিস signals can reach ই কোড কোড যাব পাৰে ই যাব পাৰে নহলে সেকেন্ড টুলে হয়নে to another neuron ইয়াৰ নেক্সট টুলে যাব পাৰে হয়না তো নেক্সট টুলে যাব পাৰে নহলে ই কোড যাব কোনোবা এটা পার্টিকুলার টার্গেট সেল যাব মাসুলত যাব পাৰে হয়নে কোনোবা এটা মাসুল যাব পাৰে নহলে কোনোবা এটা কি সেলত যাব পাৰে বস এই তিনটা জায়গাতে কি হ'ব পাৰে এই সিগন্যালটো তোমাৰ কি হ'ব এই সিগন্যাল তোমাৰ কি হ'ব ট্ৰান্সফাৰ হ'ব পাৰে হয়নে তো সিগন্যাল এই তিনটা ভিতৰতে কোনোবা এটালে কি হ'ব ট্ৰান্সফাৰ হ'ব বেলেগ ইয়াত আৰু একো নাই তো নিউৰন কমপ্লিট হৈ গল নিউৰনৰ ডায়াগ্ৰাম কমপ্লিট হৈ গল
হৈ গ'ল স্যাৰ এটা থাকি গ'ল নোড ইয়েস 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 গুড 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 ভেৰি গুড তো কি পোৱা আছিলে এই যে দুটা মাইলিন শীটৰ মাজৰ জেগাডোখৰ ইয়াৰো এটা নাম আছে হয়নে দুটা মাইলিন শীটৰ মাজৰ জেগা এটা নাম আছে তো ক'ত লিখিলে ভাল হ'ব এইটো মই এনেকৈ কৰি বেয়া হ'ব লিখিবলৈ হয়নে এনেকৈ কৰি লিখো নাই দ্য গেপ লিখি দিছো মই দ্য gap between two myelin sheet the gap between two myelin sheet है ना known as কি হ'ব তোমাৰ node of Ronvier বুলি ক'ব কি বুলি ক'ব Ronvier হৈ গ'ল ঠিক আছে ডায়াগ্ৰামত আৰু লিখিব লগা একো নাই গোটেইখিনি বস্তু পাৰফেক্টলি লিখি মেলি আমি কমপ্লিট কৰি দিলো নিউৰন কমপ্লিট ডান ওকে এতিয়া আহিলে আমাৰ হিউমেনৰ যেটো সিস্টেম ব্ৰেইন আৰু স্পাইনাল কৰ্ডত কি আছে কি নাই সেইখিনি আমি চাব লাগে যে নাৰ্ভাছ সিস্টেম কি হয় ঠিক আছে ওকে তো এই গোটেই সিস্টেমটোত আমি জানিব লাগে যে ব্ৰেইন আৰু কি হয় আমাৰ কি থাকে স্পাইনাল কৰ্ড থাকে হয়নে তো এইটো হৈ গ'ল যাৰ নাই ভালকে চাই লবা এইটো কি হয় ব্ৰেইন বুলি কয় হয়নে ব্ৰেইন ওকে আৰু ব্ৰেইনৰ পাছফালে এডাল টিকনিগতে যে এডাল যায় সবৰে আছে ঠিক আছে আৰু এইডালক কি বুলি কয় স্পাইনাল কৰ্ড বুলি কয় এইডালক কি বুলি কয় স্পাইনাল কৰ্ড তো এইটো কি হৈ যাব ব্ৰেইন বুলি ক'ব ইয়াৰ নাম হৈ গ'ল ব্ৰেইন হয়নে আৰু ইয়াৰ নাম কি হৈ গ'ল স্পাইনাল কৰ্ড এইটো হৈ গ'ল আমাৰ সেন্ট্ৰেল নাৰ্ভাছ সিস্টেম হয়নে সেন্ট্ৰেল মানে যেনেকে আমাৰ কম্পিউটাৰ মাজত থাকে হয়নে কম্পিউটাৰ মানে কি হয় কম্পিউটাৰটোৰ গোটেই সিস্টেমটো কন্ট্ৰোল কৰিব কোনে সিপিইউ টো সেন্ট্ৰেল যেটো মানে প্ৰসেসিং ইউনিট তো আমাৰ হিউমেনত তোমাৰ কিবা সেন্ট্ৰেলত আছে হয়নে তো সেন্ট্ৰেল নাৰ্ভাছ সিস্টেম বুলি কয় সিএনএস বুলি কয় তো সিএনএছত কি হমাব ব্ৰেইন আৰু স্পাইনাল কৰ্ড হমাব যে আমাৰ গোটেই শৰীৰটোক মানে ব্ৰেইনৰ লগত ৰেষ্ট অফ দা বডি কি কৰিব সংযোগ কৰিব বা কানেকচন ৰাখিব হেতু হল মানে গোটেই বডি কন্ট্ৰোল কৰিব কোনে ব্ৰেইন আৰু স্পাইনাল কৰ্ডে ডান ওকে তো এতিয়া চাও আমি হিউমেন নিউৰাল সিস্টেমৰ বিষয়ে দা হিউমেন নাৰ্ভাছ সিস্টেম কি চাম দা হিউমেন নাৰ্ভাছ সিস্টেম is the body's primary communication network responsible for detecting to responsible for detect koribo karone ki stimuli to stimuli mane ki jitu mane environment changes hobo tumi roi asa potokke tumi হাপ এটা দেখিলা তুমি যে জপিয়ালা হেতু কি হয় তোমাৰ হেতু কি হাপটো কি হয় তোমাৰ কাৰণে এটা মানে নতুন এটা কি হয় এটা চেঞ্জেস এনভায়রনমেন্টত তুমি যেটো এনভায়রনমেন্টৰ আগৰ পৰা বাকিফ নহয় আগৰ পৰা তুমি তাক নাজানা হয়নে তো হেতু তোমাৰ কি হ'ব স্টিমুলি বুলি কব তাৰপা কি প্ৰসেসিং কৰিব ইনফৰমেশন কৰি পেলাই মানে তাক কি কৰিব লাগিব কি নাই কৰিব যেটো তাৰ ৰিজাল্টটো দিব তাৰ এটা ৰেসপন্সলে যাব তো এই গোটেই সিস্টেমটো তোমাৰ কোনে কৰিব আমাৰ নাৰ্ভাছ সিস্টেমে কৰিব হয়নে তো আমাৰ কি হ'ব নাৰ্ভাছ সিস্টেমে এই গোটেই কামখিনি কৰিব ওকে ইট কনসিস্ট অফ স্পেশালাইজড সেল কল নিউৰন আমি নিউৰনৰ বিষয়ে চালো যে এই গোটেই কামখিনি এটা স্পেশাল সেল থাকে তাক কয় নিউৰন এই নিউৰনে কমপ্লিট কৰিব ওকে the system can be thought of as a command center বুলি ক'ব পাৰো আমি that control everything from voluntary movement like walking to involuntary function তো তোমাৰ আন্দাৰ থকা এটা ভলান্টাৰী আৰু নন ভলান্টাৰী মাজত ডিফাৰেন্সটো কি মানে তো ভলান্টাৰী মানে হল যিবিলাক অৰ্গান তোমাৰ আন্ডাৰত আছে ঠিক আছে ইয়োৰ আন্ডাৰ ইজ ইন ইয়োৰ আন্ডাৰ মানে তোমাৰ ইচ্ছা মতে তুমি লৰছ কৰিব পাৰা যেনে ওয়াকিং তুমি ভৰি গিটা লৰছ কৰিব পাৰিলা হয়নে ইউ ক্যান মুভ ইয়োৰ হ্যান্ড তুমি তোমাৰ হাতখন লৰছ কৰিব পাৰিলা যিবোৰ তোমাৰ আন্ডাৰত আছে তুমি লৰছ কৰিব পাৰা হেবিলাক কি বুলি কয় ভলান্টাৰী organ বুলি কয় ঠিক আছে আৰু মানে যিখিনি কাম হতা কি কয় ভলান্টাৰী অ্যাকশন বুলি কয় এই ভলান্টাৰী অ্যাকশন বা যিবিলাক ইনভলান্টাৰী যিবোৰ তোমাৰ আন্ডাৰত নাই যেনে তোমাৰ উখা নিখা লোৱা খাদ্য হজম হৈ থকা হয়নে হাৰ্ট বিট হৈ থকা এইবিলাক তোমাৰ আন্ডাৰত নাই তো তোমাৰ আন্ডাৰত থকা নথকা গোটেইখিনি কাম কন্ট্ৰোল কৰিব কোনে গোটেইখিনি কাম কন্ট্ৰোল কৰিব কোনে হিউম্যান নাৰ্ভাছ সিস্টেমৰ আন্ডাৰত এই গোটেইখিনি কাম ইনক্লুডেড আছে ঠিক আছে দা human nervous system is responsible বা এটো কি হয় প্রাইমারি তোমার কন্ট্রোল সেন্টার বুলি কব পাৰি ঠিক আছে ইয়াৰ ভিতৰত তোমাৰ এক নম্বৰতে পাবা তুমি সেন্ট্রাল নার্ভাস সিস্টেম যেটো মই সিএনএস বুলি কলো হয়নে সেন্ট্রাল নার্ভাস সিস্টেম এই সেন্ট্রাল নার্ভাস সিস্টেমত কি থাকে মই এবাৰ কৈছিল অকমান আগত যে থাকে ব্ৰেইন আৰু স্পাইনাল কৰ্ড এটো হৈ গল তোমাৰ কি ব্ৰেইন তো লগতে তোমাৰ কি থাকিব স্পাইনাল কৰ্ড দল থাকিব এই দুইটা একেলগে মিলি পেলাই কি কব ব্ৰেইন আৰু স্পাইনাল কৰ্ড একেলগে মিলি পেলাই কব
তোমাৰ চেন্ট্ৰেল নাৰ্ভাছ সিস্টেম বুলি ক'ব ঠিক আছে চেন্ট্ৰেল নাৰ্ভাছ সিস্টেম ওকে ইয়াক তোমাৰ বহুত প্ৰটেক্টেড কৰি ৰাখিব লগা হয় ঠিক আছে এই ভাৰ্টিব্ৰেট হয় মানে কি ভাৰ্টিব্ৰেট থাকে মানে কি মেনিনজাইজ মানে কি ইয়াৰ যদি প্ৰটেকশ্যন লেয়াৰ হ'ব ইয়াক মানে কি ভিতৰত বহুত টানকে বহুত ভালদৰে প্ৰটেকশ্যন কৰি ৰাখিবলৈ মেনিনজাইজ নামৰ এটা লেয়াৰ থাকে আৰু যাৰ এইটো লেয়াৰ ভাঙে এটা কি হয় মেনিনজাইটিছ নামৰ এটা কি হয় ডিজিজ হয় ঠিক আছে ওকে তাৰ এটা ফ্লুইড পোৱা যাব এটা ফ্লুইড এটা ধুনীয়াকে ৰাখিব সেইটো নাম কি চেৰিব্ৰোস্পাইনেল ফ্লুইড হয়নে চেৰিব্ৰোস্পাইনেল ফ্লুইড এইটো তোমাৰ এটা ইম্পৰ্টেণ্ট পইণ্ট হৈ গ'ল তুমি ইয়াত হেজমাৰ্ক লগাই দিবা যদি পিডিএফটো চাই আছা তেতিয়া নহ'লে ডাউনলোড কৰি ল'বা ওকে তাৰপৰা আহিলে পেৰিফেৰেল নাৰ্ভাছ সিস্টেম তো পেৰিফেৰেল নাৰ্ভাছ সিস্টেম কি হয় ঠিক আছে চোৱা এতিয়া ব্ৰেইনটো আমি দেখিলো অকমান আগত চালো যে এটা আছিলে আমাৰ কি চেন্ট্ৰেল নাৰ্ভাছ সিস্টেম ঠিক আছে তো চেন্ট্ৰেল নাৰ্ভাছ সিস্টেমত কি হয় CNS ত হয় হবা ইয়াক মই তোমাৰ কাৰণে এখন নতুন স্লাইডত বুজাম তেতিয়া কি হ'ব বেছি ভাল হ'ব স্লাইড ক'ত পাম খালি স্লাইড আছে না কিনে সব সেভ কৰি ৰাখা যাব তোমাৰ কাৰণে আমি এটা কপি ডুপ্লিকেট লৈ ললো ইয়াক লৈ যাম তললে কলে ইয়াক লৈ যাম ইয়াৰ তললে হয়নে হৈ গ'ল আৰু তললে যাব লাগিব আৰু এটা স্লাইড তললে বস এইটো চাই আছিলো এতিয়া আমি ইয়াক লিখি পেলাম দেন ওকে ক্লিয়াৰ ইয়াক গোটেইখিনি ক্লিয়াৰ স্লাইড টু ক্লিয়াৰ পেজ নাজানো দেই হাতেৰে মোহাৰি দিলে আমাৰ বেটাৰ হ'ব এইবোৰ কোনে চাই থাকে হা ওকে তো এটা কি আছে আমাৰ যে মই ক'লো চেন্ট্ৰেল নাৰ্ভাছ সিস্টেমত কি থাকে CNS যেটো আছিলে CNS চেন্ট্ৰেল নাৰ্ভাছ সিস্টেম ইয়াত কনস্টিট থাকে কি বস্তু ইয়াত থাকে ব্ৰেইন প্লাস স্পাইনেল কোড এইগিটা মিলি পেলাই কি বুলি কয় চেন্ট্ৰেল নাৰ্ভাছ সিস্টেম বুলি কয় সেকেন্ডটো আহে তোমাৰ পেৰিফেৰেল নাৰ্ভাছ সিস্টেম বা PNS বুলি কয় এই PNS ত আকৌ তোমাৰ কি থাকে গম পোৱা নে যিবিলাক তোমাৰ ব্ৰেইন থাকিব যে তোমাৰ নাৰ্ভ থাকিব ওকে এটো হৈ গ'ল ব্ৰেইন এটো হৈ গ'ল তোমাৰ কি হ'ব এডাল স্পাম বনি গ'ল দেখোন এল তোমাৰ কি হ'ব স্পাইনেল কোড ঠিক আছে তো ব্ৰেইনৰ পৰা ওলোৱা যিবোৰ তোমাৰ নাৰ্ভ হ'ব ক্ৰেনিয়াম নাৰ্ভ বুলি কয় বিলাক ঠিক আছে আৰু তোমাৰ যিবিলাক নাৰ্ভ আৰু স্পাইনেল কোডৰ পৰা এক্সট্ৰা বাহিৰ ফালে পেৰিফেৰেল হ'ব তো এই নাৰ্ভৰ যেটো সমষ্টি হ'ব এই দুইটাকে আমি একেলগে কি বুলি কম PNS বুলি কম ইয়াক আমি কি বুলি কম PNS বুলি কম সো এতিয়া ঠিক আছে কি হ'ব the peripheral nervous system PNS is broadly classified into two main types ইয়াৰ আকৌ দুটা ভাগত ভাগ কৰা হয় ঠিক আছে তাৰে এটা কোৱা হয় ইয়াৰ the somatic nervous system যত তোমাৰ voluntary control হ'ব তাৰমানে তোমাৰ voluntary organ বিলাক তোমাৰ ইচ্ছাকৃতভাৱে চলা যি organ তাৰ কন্ট্ৰোল কৰা যি সিস্টেম হ'ব তাক আমি somatic বুলি কম and the automatic nervous system তো আছে যেটো তাত involuntary control হ'ব ঠিক আছে ইয়াত তোমাৰ কি হ'ব involuntary তোমাৰ আন্ডাৰ নথকা হাৰ্ট বিট ডাইজেশন ঠিক আছে এইবিলাক তোমাৰ কি হ'ব অটোনমিক যেটো নাৰ্ভাছ সিস্টেম তাৰ দ্বাৰা কন্ট্ৰোল হ'ব ঠিক আছে these types handle sensory input and motor input মানে এইবিলাক যে চলিব এইবিলাক যে কাম চলিব ইয়াত তোমাৰ দুই ধৰণৰ নাৰ্ভে ক্ৰিয়া কৰিব দুই ধৰণৰ নাৰ্ভ পাবা ঠিক আছে তো নাৰ্ভ তোমাৰ কি হ'ব এটা হ'ব এফাৰেন্ট নাৰ্ভ তাৰ মানে ইয়াক আমি কি বুলি কম সেন্সৰি স্পেলিং এস লাগিব সেন্সৰি ঠিক আছে আৰু টাইপ তোমাৰ ইফাৰেন্ট নাৰ্ভ কি হ'ব ইফাৰেন্ট নাৰ্ভ মানে মটৰ ঠিক আছে ইফাৰেন্ট নাৰ্ভ ওকে ইফাৰেন্ট নাৰ্ভ তোমাৰ কি হ'ব মটৰ নাৰ্ভ হ'ব ঠিক আছে এটো কি হ'ব মটৰ নাৰ্ভ হ'ব ওকে এইবিলাকে মিলি তোমাৰ কি হ'ব এটা কি কৰিব তোমাৰ ইয়াৰ কাম কি হ'ব ই সেন্সৰৰ পৰা কি কৰিব সেন্সৰৰ পৰা কি কালেক্ট কৰিব স্টিমুলি তো কালেক্ট কৰিব হয়নে আৰু ইয়াৰ পৰা তোমাৰ কি যাব ৰেসপন্স যাব ইয়াৰ পৰা তোমাৰ কি হ'ব ৰেসপন্স এবাৰ তোমাৰ কি হ'ব ৰেসপন্স যাব টুৱাৰ্ডছ দা স্টিমুলি ঠিক আছে ওকে this type of handle sensory input and motor input আছে আমাৰ ঠিক আছে কানেক্টিং কৰিব এই গুটে সিস্টেম খিনিক নাৰ্ভাছ চেন্ট্ৰেল নাৰ্ভাছ সিস্টেমৰ লগতে কানেক্ট কৰিব কাৰ লগত টু ৰেষ্ট অফ দা বডি গুটে শৰীৰৰ অংগবিলাকৰ লগত কৰিব ই গুটে নাৰ্ভখিনি কৰিব কানেকচন কৰি দিব ক্লিয়াৰ হ'ল ওকে এতিয়া আৰু এটা সিস্টেম কৰো যে অটোনমিক যে নাৰ্ভাছ সিস্টেম বুলি এটা আছিল হেতু কি হয় ৰেগুলেট ইনভলন্টাৰী প্ৰসেসেস তোমাৰ যিবোৰ আন্ডাৰত নাই যিবোৰ ইনভলন্টাৰী কাম এই ইনভলন্টাৰী প্ৰসেস বিলাকক ই ৰেগুলেট কৰিব ঠিক আছে তো মেইনটেইন হোমিওস্টেসিস তো হোমিওস্টেসিস মেইনটেইন কৰিব কাৰণে হোমিওস্টেসিস মানে কি তোমাৰ যেটো নরমাল অৱস্থা হয়নে
তোমাৰ যিটো নৰ্মেল অৱস্থা সেইটো মানে তোমাৰ যে নৰ্মেল অৱস্থা মানে তুমি তোমাৰ গাত তোমাৰ বেলেন্স থাকিব লাগিব সব বস্তু তোমাৰ প্ৰপাৰ সিস্টেমত চলি থাকিব লাগিব সুগাৰ লেভেল ঠিকে থাকিব লাগিব তোমাৰ মানে ক্যালসিয়াম প্ৰটিন সব সিস্টেম অক্সিজেন সব লেভেল যেটো থাকিব তাক আমি হোমিওস্টেসিস বুলি কওঁ হনে তো মেইনটেইন হোমিওস্টেসিস মানে তোমাৰ গোটেই বডিটো ভালদৰে ৰাখিবৰ কাৰণে হোমিওস্টেসিস কৰি ৰাখিবৰ কাৰণে যিবিলাক ইনভলন্টাৰী কাম চলে যেনেকে হাৰ্ট ৰেট তোমাৰ হাৰ্ট ৰেট মানে কম বেছি হোৱা ডাইজেশন তোমাৰ হজম ঠিকে আছে নে নাই হনে এন্ড ব্লাড প্ৰেছাৰ ঠিকে আছে নে নাই ঠিক আছে তো এইখিনি কি হয় তোমাৰ অটোনমিক নাৰ্ভাছ সিস্টেমত কন্ট্ৰোল হয় আৰু এই অটোনমিক নাৰ্ভাছ সিস্টেমত আকৌ দুভাগ কৰা হৈছে তাৰে তুমি এটা পাবা সিম্প্যাথেটিক নাৰ্ভাছ সিস্টেম আৰু এটা প্যাৰাসিম্প্যাথেটিক নাৰ্ভাছ সিস্টেম এটা হৈ গল সিম্প্যাথেটিক নাৰ্ভাছ সিস্টেম আৰু এটা হৈ গল প্যাৰাসিম্প্যাথেটিক নাৰ্ভাছ সিস্টেম এই সিম্প্যাথেটিক নাৰ্ভাছ সিস্টেমত তোমাৰ কি হ'ব হৰমন ৰিলিজ হ'ব লাগিব ইয়েছ তো তাত তোমাৰ কি হ'ব তোমাক ক'ব যে ফ্লাইট অৰ ফাইট ঠিক আছে তাত তোমাৰ কি হ'ব ফাইট অৰ ফ্লাইট হৰমন তাৰ মানে তুমি পলোৱা নহলে তুমি যুদ্ধ কৰা ঠিক আছে তাৰমানে তুমি একদম মানে ক'ব নোৱাৰা হৈ যাব এতিয়া ধৰি লোৱা তুমি ঘৰত অকলে আছা ৰাতি 12টা মান বাজিছে আৰু ঘৰৰ মানুহবোৰ সব ভানা চাবলৈ গ'ল ঠিক আছে তুমি টোপনি গ'লা তুমি 12টা এটা বাজিছে দুৱাৰত নক কৈছে কোনোবাই তুমি ভাবিলে কি হ'ব এতিয়া কালি কৈছিলে আমাৰ গাঁৱত বোলে ভূত ওলাইছে তোমাৰ এটা চকু ডাঙৰ হৈ যাব মুখত থুকাই যাব গাৰ নোম উঠি যাব সেই সিচুৱেশনটো একদম স্ট্ৰেছ সিচুৱেশন তোমাৰ একদম কমপ্লিট ভয় তুমি সেই সময়ত যদি কাবাক পোৱা তাক মাৰি দিবা নতি পলাবা তাৰ মানে সেই সিচুৱেশনত তোমাৰ কি হ'ব যেটো হ'ব সেই সময়টো হেতু কয় তোমাৰ কি সিম্প্যাথেটিক মানে সিম্প্যাথেটিক সিচুৱেশন ওকে তো হেতু তোমাৰ কি হ'ব সিস্টেমটো কি হ'ব সিম্প্যাথেটিক সিস্টেম হৈ যাব তাৰপা তুমি যেতিয়া ভয় দুখন খুলিলা দেখিলা যে ডেটা আহিছে এনে ভয় খালো মই তুমি আহিছিলা হয়নে তো তেতিয়া তোমাৰ কি হ'ব এটো ৰেষ্ট এন্ড ডাইজেষ্ট তুমি শুই যোৱা নহলে খাই পেলাই শুই যোৱা একো টেনচন নাই একদম আৰামত থকা যেটো কাম হ'ব এটোকে প্যাৰাসিম্প্যাথেটিক বুলি কোৱা হ'ব তাক কি বুলি কোৱা হ'ব তাক তোমাৰ প্যাৰাসিম্প্যাথেটিক বুলি কোৱা হ'ব ঠিক আছে কনজাৰ্ভস এনাৰ্জি এন্ড প্ৰমোটস ৰিকভাৰি তাত তোমাৰ কি হ'ব তাত কি হ'ব গোটেই এনাৰ্জি খিনি কি হ'ব ষ্টৰ হ'ব আৰু কি হ'ব তোমাৰ কাৰণে তোমাৰ কি হ'ব গোটেইখিনি তোমাক কি হ'ব সহায় কৰিব ঠিক আছে তো এটো একদম সিম্পল বস্তু হ'ব ওকে তো পেৰিফেৰাল নাৰ্ভাছ সিস্টেমৰ এটা কনসেপ্ট ওকে তো আমাৰ ক্লাছৰ টাইম আজি হৈ গ'ল নেক্সট ক্লাছত আমি ইয়াৰ পাছৰখিনি আৰম্ভ কৰিম ঠিক আছে তো পাছৰখিনি হেক কৰি পেলাই নেক্সট ক্লাছ আমি এটো চেপ্টাৰ হেক কৰি দিম থ্যাংক ইউ